শিৱসাগৰত একমাত্ৰ আছে। তো ভাবিলোঁ আপোনালোকে যিসকলে গম নাপায় সেইসকলৰ বাবে এই ভিডিঅ'টো। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। মই আজি যিডোখৰ ঠাইত আহিছোঁ তাৰ বিষয়লৈ অকণমান যি আপোনালোকক দেখালোৱে, আপোনালোকে গমেই পাইছে কিনো দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। আৰু বেক চাইডে বৰ্ড এখন দেখিছে, মই প্ৰথমতে আপোনালোকক দেখাই দিওঁ। এই ইনষ্টিটিউটটোৰ নাম হৈছে দ্য থিংকাৰ, হাতৰ কাম আৰু উদ্ভাৱনৰ প্ৰশিক্ষণ। যি কণ ল'ৰা ছোৱালীসকলে, মই প্ৰথম যি ক্লিপ আপোনালোকক দেখালোঁ, কণ ল'ৰা ছোৱালীসকলক যিজন ব্যক্তিয়ে আৰু এগৰাকী বাইদেৱে মিলি যি হাতৰ কাম তেওঁলোকক শিকাই আছে, এয়াই যি এটা ইনষ্টিটিউট শিৱসাগৰত একমাত্ৰ আছে। তো ভাবিলোঁ আপোনালোকে যিসকলে গম নাপায় সেইসকলৰ বাবে এই ভিডিঅ'টো। আপোনালোকৰ ল'ৰা ছোৱালীসকলক এই ইনষ্টিটিউটটোত দিব পাৰে, যি বৰ্তমান সময়ছোৱাত স্কুলসমূহত বিভিন্ন ধৰণৰ হাতৰ কামসমূহ তেওঁলোকে জমা দিব লাগে বা এনেকুৱা ধৰণৰ বিভিন্ন হাতৰ কামসমূহ তেওঁলোকে কৰিব লাগে। বহু ক্ষেত্ৰত দেখা যায় আপোনালোকে অভিভাৱকসকলে তেওঁলোকক বনাই দিব লাগে, কাৰণ তেওঁলোকে নাজানে। কিন্তু ইয়ালৈ যদি আপোনালোকৰ ল'ৰা ছোৱালীসকলক দিয়ে, তেতিয়াহ'লে তেওঁলোকে নিজেই হাতেৰে বনাই স্কুলত সেই প্ৰজেক্টসমূহ তেওঁলোকে ছাবমিট কৰিব পাৰিব। আৰু তাৰ লগতে এটা বেনিফিট কি জানেনে? আজিৰ যুগত যি ল'ৰা ছোৱালীসকলক দেখা গৈছে, তেওঁলোকে এনি টাইম মোবাইলটো লৈয়ে বহি থাকিব ঘৰত, এই কাৰ্টুন চাব, কিবা চাব, তেনেকুৱা চাই তেওঁলোকে সময়বিলাক খৰচ কৰি আছে আৰু সময়বিলাক পাৰ কৰি আছে। হয়, এতিয়াৰ যুগটো চাই মোবাইলত অকণমান থাকিব লাগিব, কিন্তু একেবাৰে বাহিৰৰ এক্টিভিটি বন্ধ কৰি দিলে ব্ৰেইনৰ লগতে বডিৰো বহুতখিনি এফেক্ট পৰে। এতিয়া তাৰ বাবেই যি এটা শিৱসাগৰত এজন যি বিশেষ ব্যক্তিয়ে ইমান ধুনীয়াকৈ যি এটা ইনষ্টিটিউট খুলিছে, আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এতিয়া তেওঁৰ বিষয় লৈ আৰু এই ইনষ্টিটিউটটোৰ বিষয় লৈ ভালদৰে আপোনালোকক জনাম। ভিতৰলৈ গৈ লৈছোঁ। তাৰ আগতে এড্ৰেছটো কওঁ যে শিৱসাগৰৰ যি ফুকন নগৰ, আপোনালোকে ইটো চাইডে আপোনালোকে আহিলেই বাহিৰত বৰ্ড এখন পাব। বৰ্ডখন মই দেখাই দিছোঁ আপোনালোকক। RSG ইনষ্টিটিউট বুলি লিখা আছে। এই কেম্পাছৰ ভিতৰতে এতিয়া আছোঁ। এতিয়া ভিতৰলৈ সোমাই আহিয়ে প্ৰথমতে মই আপোনালোকক চিনাকি কৰি দিম এইজন ব্যক্তিক, যিজন হৈছে এই ইনষ্টিটিউটটো খোলাৰ মূল ব্যক্তিজন আৰু মূল আঁৰৰ ব্যক্তিজন। প্ৰথমতে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ এই যি এক বৃহৎ পৰিকল্পনা আৰু যি কণ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপুনি যি কৰ্ম আগবঢ়াই গৈ আছে, আৰু এটা কথা, মোৰ ইয়াৰ আগতো কেইবাটাও ভিডিঅ' আছে, মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, চাব। তেখেত এজন নিজে উদ্ভাৱক, তেখেতে বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিসমূহ বনাই আহিছে। তাৰে ভিতৰত কেইবাটাও ভিডিঅ' মই বনাইছোঁ, ডেছক্ৰিপশ্যনত ক্লিক কৰিলে বাকীখিনি ভিডিঅ' আপোনালোকে চাবলৈ পাৰিব। এতিয়া আপোনালোকে আজিৰ এই মোৰ ভিডিঅ'ৰ মূল বিষয়লৈ আগবাঢ়িছোঁ। আপুনি কেনেকুৱা পৰিকল্পনাৰে, কেনেকুৱা চিন্তাধাৰাৰে এই কাম যি আগবঢ়াইছে আৰু যি কৰি গৈ আছে তাৰ বিষয়লৈ ৰাইজক অকণমান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আজি ডেটত সকলোৱে গম পাইছে যে স্কিলটো লাগে মানুহক, হাতৰ বিদ্যাটো লাগে। আৰু সঁচা কথা কৈছোঁ, মোৰ ভিডিঅ'টো বা তোমাৰ ভিডিঅ'টো আজি চাই লওক, এইটো ভিডিঅ' একেবাৰে 20 বছৰ পিছত চাব, ঠিক আছে? এইটো কথা কৈছোঁ। আজি যোনটো ল'ৰাক, আপুনি যোনজনী ছোৱালীক আপোনালোকৰ পঢ়াইছে এটা চাকৰিৰ কাৰণে, ঠিক আছে? চাকৰিৰ কাৰণে পঢ়াইছে। সেই চাকৰিটো যদি আপুনি চাব প্ৰায় 20 বছৰ পিছত সেইটো পোষ্ট নাথাকিব পাৰে, সেইটো চাকৰি নাথাকিব পাৰে। কাৰণ AI ডেভেলপমেণ্ট হৈছে, আপোনাৰ বিভিন্ন ধৰণৰ ৰবটিক্স কাম আহিছে, সেইকাৰণে এটা চাকৰি নাথাকিব পাৰে। সেইটো কাৰণে আজি ডেটত মাছবি আপুনি মনত ৰাখি লওক কথাটো। আজি হয়তো হাঁহি উঠিবলগীয়া হ'ব পাৰে কথাটো, কিন্তু আপুনি মনত ৰাখক যে স্কিলটো লাগিবই মানুহক। আমি আগৰ দিনৰ পৰা শুনি আহিছোঁ যে হাতৰ বিদ্যাটো লাগিলে, হাতৰ বিদ্যা থাকিলে মৰণ নাই, হাতৰ বিদ্যা থাকিলে মৰণ নাই। কিন্তু হয়তো গুৰুত্ব নিদিয়া হ'ল লাহে লাহে মানুহবিলাকে। এতিয়া ইয়াত হৈছে মেইন কামটো হৈছে হাতৰ বিদ্যাই হয়, আৰু সেই হাতৰ বিদ্যাৰ পৰা আজি যিটো বস্তু শিকিছে তেওঁলোকে ভৱিষ্যতলৈ কিবা এটা কৰি খাবগে পাৰিব ইয়াৰ পৰা। সেইটোৱে মোৰ মেইন উদ্দেশ্যটো হৈছে। হয়, তেখেতৰ মূল উদ্দেশ্য লৈ, তেখেতৰ যি চিন্তাধাৰা লৈ তেখেতে যি এই ইনষ্টিটিউটটো চলাই গৈ আছে সেই বিষয়লৈ দুআষাৰমান জনালে। আপোনাক ধন্যবাদ জনালোঁ। আৰু তাৰ লগতে আপোনাক অনুৰোধ জনাম
যে বাহিৰতে আমি আৰম্ভহে কৰিছোঁ এতিয়ালৈকে ভিডিঅ'টোত আপোনালোকে জড়িত হৈ থাকক ভালদৰে আপোনালোকক ভিতৰত গৈও দেখাই আছোঁ কেনেকুৱা ধৰণৰ বস্তুসমূহ কণ ল'ৰা ছোৱালীসকলে বনাইছে আপোনালোকে চালে আচৰিত পাব ক্লিপসমূহতো অকণমান আগত চাইছিলে কিন্তু সোমাই আহিয়ে চাওক এই বাহিৰতে মই দুটামান বস্তু যে আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে অনুৰোধ জনাইছোঁ অকণমান কৈ দিবৰ বাবে প্ৰথমতে ইছৰো নহয় জানো ইছৰো আজিকালি চন্দ্ৰয়ানৰ কথা চবেই গম পায় তেনেকুৱাই চিমিলাৰ এখন ছেটেলাইট এটা বনাই থকা হৈছে এয়া যে কণ ল'ৰা ছোৱালীসকলে বনাইছে হয় আৰু এইটো সম্পূৰ্ণ হোৱাকে নাই আৰু অকমান কাম বাকী আছে আচ্ছা কৰি আছে এইটো ওপৰলৈকে উৰিব পৰালৈকে হ'বলে পৰাকে বনাবলৈ পৰাকে চিষ্টেমটো ভাবিছো আৰু কিমানখিনি পসিবল হয় গম নাপাওঁ কিন্তু এতিয়ালৈকে তেওঁলোকে চেষ্টা চলাই আছে আচ্ছা তাৰ লগতে ৰবটিক এটা দেখিছো ৰবট এটাও বনাই থকা হৈছে এইটো ঠিক তেনেদৰে প্ৰচেছিঙত আছে কাম চলি আছে আৰু ইয়াৰ চকু বিলাক লাইট জ্বলা চিষ্টেম বিলাক হৈ আছে লাহে লাহে আৰু ভিতৰ অকমান এইফালে খালী কৰি থোৱা দেখিছে ইয়াতে আপোনাৰ চাৰ্কিট বিলাক লাগিব ইয়াৰ পৰা কাম বিলাক অপাৰেট কৰিব পৰা চিষ্টেমটো কৰিব লাগিব আচ্ছা তে ইয়াৰ পৰা এইটো তলতো কিবা কিবি লগাইছে এফালে চকাও লগাইছে তাৰ মানে চলাফুৰা কৰিব বুলি ভাবিছো এইটো দেওবাৰে তেওঁলোকে 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময়হে পায় ইয়াত আচ্ছা সপ্তাহত মাত্ৰ এদিন তাকো 1 ঘণ্টা বা 2 ঘণ্টা সময় ব্যয় কৰি তেখেতলোকে ইমান ধুনীয়াকৈ বস্তু বনাবলৈ শিকিলেই ঠিক আছে এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাওঁ ইনষ্টিটিউটটোৰ ভিতৰলৈ গৈ মেলি বাকীখিনি আপোনালোকক দেখাই আছো তেওঁলোকে কেনেকুৱা ধৰণৰ কি কাম কৰি আছে যে ৰুমটোৰ ভিতৰলৈকে সোমাই আহিলো সোমাই আহিয়ে প্ৰথমতে যি দেখিছো কণ ল'ৰা ছোৱালীসকলৰ মাজত বাইদেউ এগৰাকী আছে তেখেতৰ পৰা অকণমান জানিম আপোনালোকৰ বাবে প্ৰথমে অকণমান আপোনাৰ পৰিচয় দিবৰ বাবে অনুৰোধ জনাইছো মোৰ নামটো হৈছে প্ৰস্তুতি শইকীয়া বৰুৱা মই ইয়াত আপোনাৰ প্ৰথমৰ পৰাই মানে শিকাই আছো একেলগে অভিজিতৰ মই আচ্ছা অভিজিত দাও আছে লগতে এই বাইদেউগৰাকীও আছে যে সোমাই আহি তেখেতক পালোঁ লগতে অকণমান আপোনালোকৰ বাবে পৰিচয় দি দিলোঁ ঠিক আছে ধন্যবাদ লগতে এতিয়া দেখিছোঁ কণ ল'ৰা ছোৱালীসকলে যি অকণমান আপোনালোকক দেখাইছোঁ বিভিন্ন ধৰণৰ যি বস্তুসমূহ তেওঁলোকে বনাই আছে আৰু লগতে অকণমান সুধি যাওঁ কি নাম তোমাৰ My name is Arafnan Borua. আচ্ছা ইয়াত যে এইবিলাক তুমি বনাইছা এইবিলাক যে শিকিছা কেনেকুৱা লাগিছে ভাল লাগিছে আহিবলৈ মন যায় নাই সদায় আহিবলৈ মন যায় হয় না খালি স্কুল খোলা থাকে কাৰণে অকল দেওবাৰে আহিব পাৰে এনে শিকিছা নাই কি শিকিছা এতিয়ালৈকে ঢেৰ কিবা কিবি পিছত দেখাম আমি দেই কেনেকুৱা কি শিকিছা আৰু আছে ইফালে কি নাম My name is Isman Gogoi. কিহত পঢ়া মই ক্লাছ 1. ক্লাছ 1 আৰু প্ৰথমতে মই এটা অকণমান ক্লিপ আপোনাক দেখাইছিলোঁ যে তেখেতে কৈ আছিলে ইয়াৰ নেক্সটত বোলে বেটেৰী এটা লগাব চুইচটো দিব লাইট জ্বলি যাব বোলে এতিয়াই কৈ আছে বাকী পিছলৈ ভাবক কেনেকুৱা কি হ'ব আৰু কি বনাবা পিছলৈ আমি বহুত ডাঙৰ বেটেৰী লগা বস্তু বনাই দিম বহুত ডাঙৰ বেটেৰী লগা বস্তু আচ্ছা ঠিক আছে এই কামসমূহৰ লগতে কি হ'ব নিজৰ ব্ৰেইনটো বহুতখিনি চাৰ্ভ হ'ব তেওঁলোকে আৰু পঢ়া শুনাটো মন দিব এফালে আছে কি নাম তোমাৰ ঋতু কুমাৰী শাহ কিহত পঢ়া ক্লাছ 3 এতিয়ালৈকে কি বনাইছা তুমি ইয়াত বহুত কিবা কিবি বনাইছা ঠিক আছে আৰু এতিয়া লগত এফালে দুজনমান আছে এফালে পুৰা আঠা লগাত ব্যস্ত হৈছে কি বনাই আছে তুমি আঠা লগাত এইবোৰ সেন্সৰ গেট বনাইছো সেন্সৰ গেট বনাইছা কি নাম তোমাৰ শ্ৰী আয়ুষ কোৱা কিহত পঢ়া KG2 কোনখন স্কুল কোনখন হলিনে আচ্ছা এফালে আৰু এজন আছে কি কৰিছা তুমি সেন্সৰ গেটৰ নাম লিখি আছো ঠিক আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম ভাৰ্ণমনীল গগৈ ঠিক আছে এতিয়া ইটো ৰুমলৈ আহি গ'লোঁ আৰু সোমাই আহি আপোনালোকে চালে অলপ আচৰিত পাব কেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ তেওঁলোকে বস্তুসমূহ বনাইছে প্ৰথমতে এইফালে দেখিছোঁ কিবা এটা বনাই আছে কি বনাই আছা তুমি এটা গেম হয় গেম নেকি কি বনালা বিলৰ পাছত এইটো যেতিয়া ইয়াত টাচ কৰিব না এইটো এনেকৈ নলগাকৈ নি থাকিব লাগিব আচ্ছা নলগাই নি থাকিব লাগিব এইটো গেম হয় মানে এটা মানে ইয়াত টাচ হৈ গ'লে এফালে বাজিব মানে হয় না এইটো এনেকৈ বাজি যায় টাচ হোৱাৰ লগে লগে আপোনালোকক দেখাই দিওঁ অকণমান ভালদৰে অকণমান আগলৈ আহিব এফালে যি বেটেৰী এটা লগাইছে চুইচ এটা দিছে তুমিয়ে বনাইছা নহয় জানো কি নাম তোমাৰ নমস্কাৰ মোৰ নাম সুদীপ্ত সৌৰভ হাদানিন্দা আচ্ছা গেমটো চাওক বহু লোকে অনলাইনত এতিয়ালৈকে মানে ইউটিউবত বহুত লোকে গেমটো চাইছে যে তাত কাৰেণ্টটো থাকে মানে ঝাটকা এটা মাৰে ইয়াত ঝাটকাটো দিয়া নাই খালি ইয়াত এলাৰ্ম এটা বাজে এইটো দিয়াৰ পিছত আপুনি এইদৰে নলগাকৈ নিব লাগিব এইকাৰণে যদি লাগি যায় মানে গেমটো আপুনি হাৰিলে
এনেকুৱা এটা গেম তেওঁলোকে যি ভাবি মেলি তেওঁলোকে নিজে বনাইছে প্ৰথমটো যি যন্ত্ৰ বুলি ক'ব লাগিব আপোনালোকক দেখালোঁ আৰু আছে এইফালে আৰু তেওঁলোকেও কিবা কিবি বনাই আছে এজন এফালে কিবা ঘৰ এটাকে বনোৱা দেখিছোঁ ইয়াৰ বিষয়লৈ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম অভিৰূপ খনিয়া তোমাৰ এইটো যি প্ৰজেক্ট তুমি বনাইছা কি বনাইছা আচলতে এইটো এটা ইয়াত এটা কইন ষ্টিলে লাইটটো জ্বলে আচ্ছা মানে এইটো এটা ঘৰটোৰ যে ইয়াত কইনছ এটা পেলোৱাৰ লগে লগে ঘৰটোৰ ভিতৰত লাইট জ্বলি যায় কইন ষ্টিলে লাইটটো হৈ যায় আচ্ছা এফালে অভিজিৎ দাক অকমান বুজাই দিব বাবে অনুৰোধ জনাইছো প্ৰজেক্টটো কি নাম এইটো হৈছে তাৰমানে ইউনিক ষ্টাইলৰ এটা ঘৰৰ লাইটিং চিষ্টেম হয় আৰু ইয়াত মানে আজিলৈকে য'তে চাওক নেটতে চাওক বা আপুনি যিকোনো ভিডিঅ' ইউটিউবৰ প্লেটফৰ্মবোৰে য'তে চাওক এনেকুৱা এটাও নাপায় মানে পিয়'ৰ 100% এইটো আপোনাৰ ক্ৰিয়েটিভিটি এটা পাৰ্ট হয় আৰু ইয়াত যেতিয়া এইটো এটকীয়া 5 টকীয়া যিকোনো এটা কইন যদি দি দিয়ে ইয়াত এই কইনবোৰ দিয়া জেগাটো তেতিয়া ঘৰটো লাইটটো জ্বলি যায় আৰু যেতিয়া আপুনি এইটো আঁতৰাই দিব কইনটো তেতিয়া লাইটটো অফ হৈ যাব এফালে বটলৰ ওপৰতে কিবা দেখিছোঁ ফেন এখন এইটো কি চিষ্টেম ৱেষ্ট বটলতে এখন মানে টেবুল ফেন গৰম দিনত লগাব পৰাকৈ এওঁলোকে নিজে ইউজ কৰিব পৰাকৈ বনাইছিলে কেতিয়াবা কিতাপ পঢ়ি থাকোঁতে বা কিবা কৰি থাকোঁতে লগাই দিব পৰাকৈ ফেন এখন বনাইছিলে এওঁলোকে আচ্ছা আৰু এফালে কিবা বনাই থকা দেখিছোঁ কি নাম তোমাৰ কি নাম ষ্টিফেন কম আচ্ছা বৰ বেলেগ ধৰণৰ নামটো ঠিক আছে বাকী কিহত পঢ়া তুমি 7ত আচ্ছা এতিয়া কিবা বনাই থকা দেখিছোঁ কি বনাইছে ডাম্পাৰ হয় আৰু যি তেওঁলোকে যি পেলনীয়া বস্তুসমূহ যি আছে সেইসমূহ দিয়ে ধুনীয়াকৈ এনেকুৱা ধৰণৰ ভাল ভাল বস্তুসমূহ যে বনাই গৈ আছে আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত তেওঁলোকৰ কামনা কৰিলোঁ আৰু তোমালোকে ইয়াতকৈও আৰু ভাল ভাল বস্তু আগলৈ বনাই যোৱা যি শিৱসাগৰৰ লগতে অসমৰো নাম কৰি যোৱা তাৰে আমি কামনা কৰিলোঁ ঠিক আছে ইমানখিনি আৰু বহুত আছে যে সেইখিনি দেখাই গৈ থাকিলে ভিডিঅ' বহুত দীঘল হ'ব এতিয়া অনুৰোধ থাকিলে আপোনালোকে পুনৰবাৰ যে অভিজিৎ দাৰ যিটো ইনষ্টিটিউট আপোনালোকে যিসকলে ভাবিছে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীসকলক ইয়াত দিম বুলি সেইসকলে ইয়াত দিব পাৰে আপোনালোকে কণ কণ ল'ৰা ছোৱালীসকলক যেতিয়া ইয়ালৈ দিব তেতিয়া আপোনালোকে গম পাব যে তেওঁলোকৰ ব্ৰেইনটো কিমান চাৰ্প হৈছে আৰু শেষলৈ আপোনাক দুআষাৰমান ক'বৰ বাবে অনুৰোধ জনালোঁ আহক আপোনালোকে যদি মন কৰিছে বহুত দিনৰ পৰা কিছুমান মানুহে এনেকৈ বিচাৰি আছে নিউজত দেখি বা কিছুমান ইউটিউবৰ ভিডিঅ'ত দেখি ঠিকনাটো পোৱা নাছিলে আজি ডেছক্ৰিপশ্যনত ধুনীয়াকৈ মিৰাজৰ ঠিকনাটো দি দিব মোৰ ফোন নম্বৰ দিব লগতে কিবা যদি সুধিবলৈ আছে এই ক্লাছটোৰ বিষয়ে কেনেকৈ হয় কি কথা আৰু শিৱসাগৰ যদি বাহিৰৰ হয় আপোনালোকে তেন্তে আপোনালোকে অনলাইন সুবিধাটো ল'ব পাৰিব অনলাইনতো বহুত ধুনীয়া সুবিধা আছে আপোনালোকে ফোন কৰিলে গোটেই সবিশেষ জানিব পাৰিব আৰু ভৱিষ্যতলৈ এটা স্কিল লাগে হাতৰ বিদ্যা লাগে সেইখিনি কাৰণে আপোনালোকে যোগাযোগ কৰক বৰ্তমান এতিয়াই এইটো বহুত ধুনীয়া সুযোগ এওঁলোকক এটা ক্ৰিয়েটিভিটি মাইণ্ড দিবৰ কাৰণে ঠিক আছে আপোনাক অশেষ ধন্যবাদ জনালোঁ যে আপুনি ধুনীয়াকৈ ৰাইজক ধুনীয়াকৈ বুজাই দিয়াৰ বাবে লগতে মোক অলপ সময় দিয়াৰ বাবে আৰু পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ